চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থায়ী শিক্ষক অবিহনে চলিলে পাঠদান স্থায়ী শিক্ষক নিযুক্ত লগতে পৰ্যাপ্ত শিক্ষক নিয়োগৰ দাবী অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিহালীত শিক্ষা বিভাগৰ বিৰুদ্ধে সৰব অসম চাহ জনজাতি ছাত্ৰ সন্থা বিহালী শাখা সমিতিৰ লগতে কেটেলা প্ৰাথমিক গোটৰ বিষয়ববীয়া যি সময়ত চৰকাৰে চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদানৰ বাবে চাহ বাগিচা অঞ্চলসমূহত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়সমূহ নিৰ্মাণ কৰি ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে ঠিক তেনে সময়তে 2022 চনতে স্থাপিত হোৱা বিহালী সমষ্টিৰ কেটেলা চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত স্থায়ী শিক্ষক অবিহনে চলাইছে পাঠদান দুটাকৈ বিষয় শিক্ষা প্ৰদান কৰিবলৈ বিদ্যালয়খনত নাই শিক্ষক অন্যহাতে ছাত্ৰ ছাত্ৰী অনুসৰি বিদ্যালয়খনত নাই শিক্ষক 250ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰা বিদ্যালয়খনত মাত্ৰ 5 গৰাকী শিক্ষক কৰা আহিছে পাঠদান এই অসম চাহ জনজাতি ছাত্ৰ সন্থা বিহালী শাখা সমিতিৰ সম্পাদক মৃদুল চবৰৰ আৰু কেটেলা প্ৰাথমিক গোটৰ এটি দলে বিদ্যালয়খন পৰিদৰ্শন কৰি এই সমস্যা দেখা পাই শিক্ষা বিভাগৰ বিৰুদ্ধে সৰব হৈ পৰে সংগঠনটো এফালে শিক্ষকৰ অভাৱ আনফালে ছাত্ৰ ছাত্ৰী উপযোগীকৈ বিদ্যালয়খনত নাই বিশুদ্ধ খোৱা পানী অতি শীঘ্ৰে এই ক্ষেত্ৰত শিক্ষা বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী অসম চাহ জনজাতি ছাত্ৰ সন্থা বিহালী শাখা সমিতিৰ সম্পাদক মৃদুল চবৰ আৰু কেটেলা প্ৰাথমিক গোটৰ বিষয়ববীয়াসকল নিউজ এক্স ৰিপৰ্ট বিগ নিউজ হয় আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আমাৰ ইয়াৰ যি স্থানীয় কেটেলা চাহ বাগিচা প্ৰাথমিক গোট আছে এই প্ৰাথমিক গোটৰ নেতৃবৃন্দৰ সৈতে আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা বিহালী শাখা সমিতিৰ সম্পাদক হিচাপে মই এইখন বিদ্যালয়ত আজি আমি পৰিদৰ্শন কৰিবলৈ আহিছোঁ আৰু পৰিদৰ্শন কৰি আমি দেখিবলৈ পাইছোঁ যে আজি এই বিদ্যালয়খন নিৰ্মাণ 2023 চনতে সম্পূৰ্ণ হৈছে আৰু তেতিয়াৰ পৰা বিদ্যালয়খনত পাঠদান চলি আছে কিন্তু বিদ্যালয়খনত স্থায়ী শিক্ষক নাই বিদ্যালয়খনৰ নামত কোনো স্থায়ী শিক্ষক আজিলৈকে নিযুক্তি দিয়া নাই যিসকল এই বিদ্যালয়খনত আপোনালোকক জনাব বিচাৰিছোঁ যে মুঠ 5জন শিক্ষক আছে 3 গৰাকী হাইস্কুলৰ শিক্ষক আৰু এই 3 গৰাকীৰ ভিতৰত প্ৰধান শিক্ষকজনো আছে গতিকে 5জন শিক্ষকেৰে বিদ্যালয়খন চলি আছে কিন্তু তেওঁলোকো অন্য বিদ্যালয়ত নিযুক্তি পোৱা শিক্ষক তেওঁলোকক এই বিদ্যালয়খন চলাবলৈ এডজাষ্টমেণ্টৰ কাৰণে মানে তেওঁলোকক অন্য বিদ্যালয়ৰ পৰা এইখন বিদ্যালয়ত তেওঁলোকক নিযুক্তি দিয়া হয় মানে পঢ়াবলৈ কাৰণে পঠাই দিয়া হৈছে তেওঁলোকক স্থায়ীভাৱে নিযুক্তি দিয়া নাই তো আমি দাবী জনাব বিচাৰিছোঁ চৰকাৰক শিক্ষা বিভাগক যে আপোনালোকে মডেল হাইস্কুল আপোনালোকে নিৰ্মাণ কৰিছে ঠিকেই আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু এই বিদ্যালয়খনৰ নামত আপোনালোকে স্পেচিয়েলি স্থায়ী শিক্ষক নিযুক্তি দিয়ক তেতিয়াহে আমাৰ ছাত্ৰ ছাত্ৰীৰ মানে কল্যাণ হ'ব আৰু নহ'লে এই এনেকৈ মানে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কেতিয়াও নিৰ্মাণ নহ'ব আচলতে এয়া আমাৰ শিক্ষা বিভাগৰ ফুপুলা স্বৰূপটো এয়াই বুলি আমি ক'ব বিচাৰিছোঁ আৰু ইয়াত অন্যান্য কেনেধৰণৰ সমস্যাসমূহ আপুনি ইয়াত লক্ষ্য কৰিছে বা কি ক'ব হয় অন্যান্য সমস্যাসমূহৰ ভিতৰত আমি দেখিবলৈ পাইছোঁ যে ইয়াত বিশুদ্ধ খোৱা পানীৰ অভাৱ আছে যি হেডমাষ্টাৰে জনোৱা মতে তেখেতে বৰ্ডিঙৰ ব্যৱস্থা কৰি কেইবাঠাইতো মানে পানীৰ ব্যৱস্থা কৰিব মানে চেষ্টা কৰিছে কিন্তু তথাপিও তেখেতে মানে ফলপ্ৰসূ মানে ফল লাভ কৰিব পৰা নাই এতিয়াও মানে আইৰণযুক্ত পানী বৰিঙৰ পৰা ওলাই বা সেইখিনি পানী ছাত্ৰ ছাত্ৰীয়ে খাবলগীয়া হৈছে ফিল্টাৰৰ ব্যৱস্থা কৰিছে যদিও তো এই ক্ষেত্ৰত আমি এটাই কথা জনাব বিচাৰিম যে চৰকাৰৰ যি জল জীৱন আঁচনি সেই জল জীৱন মিছনৰ অধীনত এইখন বিদ্যালয়ত পানীৰ ব্যৱস্থা কৰি দিয়ক যাতে ছাত্ৰ ছাত্ৰীসকল লাভান্বিত হয় বিশুদ্ধ খোৱা পানী খাবলৈ